জলমগ্ন টিংখাং আশ্ৰয় শিবিৰত বহু বানাক্ৰান্ত পৰিয়াল হঠাৎ প্ৰবল বানপানীৰ কবলত টিংখাং সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল পানীৰ তলত বহু ঘৰ দুৱাৰ বিস্তৰ কৃষিভূমি ঠায়ে ঠায়ে মূল পথৰ ওপৰে বৈছে পানী কোনোদিনে বানপানী নোহোৱা টিংখাঙৰ বহু অঞ্চল এতিয়া বানপানীৰ কবলত শনিবাৰে বিয়লি অহা এজাক প্ৰবল বৰষুণৰ পাছৰ পৰাই বাঢ়িবলৈ ধৰিলে নৈসমূহৰ পানী দেওবাৰৰ পৰা টিংখাঙৰ ৰাজগড় কেন্দুগুৰি অঞ্চলৰ বহু গাঁও বাঘমৰা মাহমৰা নচাওডাং ৰাইডঙীয়া বেতনী হিঙিমৰা বামচু ৰঙাবননী গড়গুৰি কেচেৰুগুৰি চকলীয়া ধোঁৱাপথাৰ বৰবাম আদিৰ লগতে বহু গাঁও জলমগ্ন হৈ পৰিছে টিংখাং ৰাজচক্ৰৰ অধীনৰ ৩ নং গেৰেকনি গড়গাঁও প্ৰাথমিক বিদ্যালয় ৰাজগড় চাবাগিছাৰ প্ৰাথমিক বিদ্যালয় সৰুজিনী প্ৰাথমিক বিদ্যালয় সাৰেংপথাৰৰ বাপুজী প্ৰাথমিক বিদ্যালয় হাপকাইত প্ৰাথমিক বিদ্যালয় ২ নং ৰঙাবননীৰ ৰংপুৰ প্ৰাথমিক বিদ্যালয় নীলমণি চাবাগিছা প্ৰাথমিক বিদ্যালয় ১ নং গেৰেকনি প্ৰাথমিক বিদ্যালয়কে ধৰি বৰ্তমানলৈকে ৮টা আশ্ৰয় শিবিৰত থাকিব লগা হৈছে বানাক্ৰান্ত ৰাইজ আশ্ৰয় শিবিৰৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আমাৰ সম্পূৰ্ণ গাঁওখনে ডুব গৈছে পানীৰ তলত এই গাঁওখন আপোনাৰ ৮০ ঘৰ মানুহ হৈ যাব এতিয়া ৪০ ঘৰ ইয়াত শিবিৰ পাতি আছেহি কিছুমান আহিব পৰা নাই তেওঁলোকৰ পশুধনবিলাক আছে যাত এতিয়া ঘৰত ধৰি লওক গৰু ছাগলীবিলাক এৰি থৈ আহিব পৰা নাই মাইকী মহিলাসকল ইয়াত আছেহি আহি পুৰুষসকল ঘৰত আছেহি বহুত আছেহি গৈ আমাৰ পৰহিৰ পৰা আজি আবেলিখিনি সময়ৰ পৰা বৰষুণ একেৰাহে দি আছে নেৰানেপেৰাকৈ সেইজাক বৰষুণতে এনেকৈতো আজিলৈকে আমি এই গাঁওখনত তাৰমানে পানী হোৱা দেখা নাই সৰুৰ পৰা ইমান ডাঙৰ হ'লো যদিও বিয়া হৈ অহাও হ'ল মোৰ বছৰ কিন্তু ইয়াত দেখা নাই তেনেকৈ পানী আমি দেখা নাই ভয়ো অলপ লাগিছে কি হ'ব কি নহ'ব ঘৰখনৰ অৱস্থা বেয়া হৈ গৈছে তাকে এতিয়া কি হয় গাঁৱৰ পৰা আহিছে মণ্ডলো আহিছে কালি খবৰ খাতি লৈছে ইয়াত খোৱাৰ ব্যৱস্থাও কৰি দিছেহি আৰু কেতিয়া হোৱা নাই কিন্তু এই পানীখিনি ক'ৰ পৰা আহিছে আমিও জানো আমি ভাবিছোঁ কি নৈখনো ওচৰতে আছে আমাৰ দিচাং দিৰৈ নৈখন দিৰৈ নৈখনৰ পানী হ'ব পাৰে বুলি ভাবিছোঁ কাৰোবাৰ মুখে শুনিছোঁ মথাউৰি ভাঙিছে বুলি এতিয়া আমি সঠিক গম পোৱা নাই কিহৰ কাৰণে হৈছে পানীখিনি আমি শিবিৰত কালিৰ পৰা আহিছোঁ তাৰমানে ওচৰত আৰু এখন আমাৰ স্কুল আছে প্ৰাথমিক বিদ্যালয় ৩ নং এখন তাত দিয়া হৈছিলে সেই স্কুলখনো বৰ্তমান ডুব গৈছে মানে তাৰ পৰা আহি আকৌ ইয়ালৈ লৈ অহা হ'ল পানীখিনি কালি নিশালৈকে ২:৩০ বজালৈকে বাঢ়ি আছিলে পানী এতিয়া ২:৩০ বজাৰ পৰা বহা নাই বাৰু এতিয়া একে লেভেলতে আছে কমাও নাই বহা নাই হয়তো আৰু বাঢ়িবও পাৰে কিজান যদি বৰষুণ দিয়ে আছে সম্পূৰ্ণ খেতিপথাৰ দুবাৰ আগতো এবাৰ হৈ গ'ল কিন্তু বানপানী এনেকৈ হোৱা নাছিলে কিন্তু পথাৰবিলাক নষ্ট হ'ল ৰোৱাবিলাক তাৰ ওপৰত আকৌ এবাৰ ৰুবলগীয়া হ'ল সেইবিলাকো এতিয়া এইটো বাৰিষা বানপানীত গ'ল ডুব গৈছে ৰোৱাবিলাক মোৰ অঞ্চলৰ মোৰ ইয়াত ২খন গাঁও পৰে এখন গাঁও ১ নং গেৰেকনি আৰু ৮খন হ'ল ৩ নং গেৰেকনি ১ নং গেৰেকনিৰ বৰ্তমানলৈকে ৪১টা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে বানপানী প্লাবিত হৈছে তাৰে মুঠ জনসংখ্যা হ'ল ১৪৯ জন এতিয়া ডাঙৰ হ'ল ১৩৮ জন আৰু সৰু ১১ জন ১ নং গেৰেকনি ১ নং গেৰেকনিৰ পৰিয়ালসমূহ বৰ্তমান ঘৰে ঘৰে আছে কিন্তু এতিয়া মানে তেওঁলোকে কোৱা মতে শিবিৰ প্ৰয়োজন হৈছে ঘৰৰ ভিতৰত পানী সোমাই ২ নং ৩ নং গেৰেকনি ৩ নং গেৰেকনিৰ ৮০টা পৰিয়াল প্লাবিত হৈছে ৩ নং গেৰেকনিৰ কালিলৈকে আছিলে ৩২৫ জন তাৰপৰা আজি হ'ল ৩৮ জন মুঠ ৩৬৩ জন মানুহৰ মানে ক্ষতিগ্ৰস্ত সকলো লোক গড়গাঁও প্ৰাথমিক বিদ্যালয়ত আছে আৰু কিছুমান ঘৰতো আছে মানে বস্তু এতিয়া আহিব পৰা নাই কাৰণে ইয়ালৈ যথেষ্ট দূৰ হয় সেইকাৰণে তেওঁলোক ২-৪ জন ঘৰে ঘৰে আছে নাই আমাৰ এই অঞ্চলত আগতে এনেকুৱা পানী দেখা পোৱা নাই আমি ভবামতে যথেষ্ট বৰষুণ হ'ল তাৰ পৰা আৰু এতিয়াতো ভবামতে মানে যি দেখিছোঁ কোনোবা নৈ পানী উভতনি হৈ সোমাইছে ইয়াত যিহেতু আমাৰ দিৰৈ নৈখন কাষতে নৈ পানী উভতনি হৈ ইয়াত সোমোৱা পৰিলক্ষিত হ'ল তেওঁলোকৰ চৰকাৰে ইতিমধ্যে ৰিলিফ পঠিয়াই আছে পোৱাহি নাই কালি ৰাতিৰ পৰা আমি ইয়াত ব্যৱস্থা কৰি খোৱা বোৱাৰ ব্যৱস্থা কৰাইছোঁ পানী হঠাতে বাঢ়িলে কালি আগবেলা ইমান পানী নাছিলে কালি ৰাতিপুৱা মই আহোঁতে এই অঞ্চল মানে উন্মুক্ত আছিলে ইয়াত মানে পানী নাই কিন্তু আজি এতিয়া যথেষ্ট পানী বাঢ়ি আছে পানী বহাৰ সম্ভাৱনাই আছে বাঢ়ি আছে এতিয়া